অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা অনুষ্ঠান। কামৰূপ জিলাৰ বঙলাগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত ভূপেন চন্দ্ৰ দাসে অৱসৰ গ্ৰহণ কৰাৰ পাছত আজি এক বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান শিক্ষক ভূপেন চন্দ্ৰ দাসে শিক্ষকতা কৰা জীৱনৰ সুদীৰ্ঘ ৩২টা বৰ্ষৰ আজি শেষৰটো কৰ্মদিন। আজিৰে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ অন্তিমটো কৰ্মদিনত অশ্ৰুসিক্ত নয়নেৰে বিদায় সম্ভাষণ জনালে স্কুলখনৰ কণ কণ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বঙালগড়বাসী ৰাইজে। উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষক কৰ্মচাৰীৰ লগতে এই বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠান কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। শিক্ষানুষ্ঠানৰ পৰা চাকৰি জীৱনৰ অন্তিমটো কৰ্মদিনত আৱেগিক হৈ পৰে শিক্ষকজনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও। মোৰ আজি 1993 চনৰ পৰা 2025-28লৈ মোৰ জীৱনৰ কৰ্মৰত শেষ হ'ল। সেয়েহে মই ৰাইজৰ বিদায় বেলাত আজি উপস্থিত হৈ মই ৰাইজৰ সুকামনা কৰি মই বিদায় ল'লোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ একোটা নিজা নিজা লক্ষ্য লাগিব, উদ্দেশ্য লাগিব। সেই পদ্ধতিবিলাক, সেই নিয়মবিলাক মই শিকাইছোঁ, বুজাইছোঁ। সেয়েহে তেওঁলোকৰ দীৰ্ঘকাল সুনাম অৰ্জনেৰে গাঁৱৰ, বৰ্তমান স্কুলৰ, বংশৰ তেওঁলোকে উজ্জীৱিত হৈ থাকিব। এগৰাকী সতীৰ্থৰ যেতিয়া বিদায় লয়, বিশেষকৈ চাকৰি জীৱনৰ পৰা যেতিয়া বিদায় গ্ৰহণ কৰে, তেতিয়া সঁচাকৈ মন বেয়া লাগে। কিন্তু কথা হৈছে কি, আজিৰ পৰা তেখেতে অলপমান চৰকাৰীভাৱে যিটো দায়বদ্ধতা থাকে তাৰ পৰা তেখেতে আজি মুক্ত হ'ল। আৰু মই ভাবোঁ তেখেতে এগৰাকী যিহেতু শিক্ষক বা এগৰাকী আধ্যাত্মিক দিশত ব্ৰতী হৈ থকা ব্যক্তি, আৰু সেই ক্ষেত্ৰত তেখেতে নিজে কৈছে যে তেখেতে আধ্যাত্মিক দিশত আগবাঢ়িব, আৰু তাৰ লগতে তেওঁ আমাৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই দিশতো তেখেতে বিদ্যালয়খনক কিছু পৰিমাণে সহায় কৰক। আৰু এটা ভাল লাগিছে, আজিৰ ৰাইজৰ উপস্থিতি বা ৰাইজে জনোৱা তেখেতৰ প্ৰতি যি সন্মান, সেই সন্মানে আজি প্ৰমাণ কৰিছে যে তেখেতে বিদ্যালয়খনত তেখেতৰ অৱদান যথেষ্ট অতুলনীয় অৱদান আছিলে, যি অৱদানে হয়তো আজি ৰাইজক কোনো দ্বিধাবোধ নকৰাকৈ সকলো ৰাইজ ওলাই আহি তেখেতক আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছে। আৰু এগৰাকী শিক্ষকৰ কাৰণে এইটোৱে হৈছে আটাইতকৈ প্ৰধান উপহাৰ, যি উপহাৰে তেখেতৰ আগন্তুক জীৱনটো দীৰ্ঘায়ু কৰিব। কামৰূপ জিলাৰ অন্তৰ্গত কৰৰা ব্লকৰ বঙলাগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন চন্দ্ৰ দাসদেৱৰ আজি চাকৰি জীৱনৰ আজি শেষ দিন। তেখেতে আজি বিদায় ল'লে। এই হিচাপে তেখেতৰ যিখিনি সমাজখনৰ প্ৰতি অৱদান, সেইখিনি সদায় নাম ল'ব লাগিব। তেখেতৰ অৱদানখিনি সদায় অতুলনীয় হৈ থাকিব আমাৰ সমাজখনত। কিন্তু এই হিচাপে আমি বিভাগীয় দিশত অকণমান চৰকাৰক আমি অনুৰোধ এটা জনাম যে স্কুলখন আজিৰ পৰা ছিংগল টিচাৰ হ'ল, আৰু ছিংগল টিচাৰ হৈ আমাৰ এই কণ কণ ল'ৰা ছোৱালীসকলৰ যাতে একো অসুবিধা নহয় শিক্ষা গ্ৰহণত, তাৰ বাবে চৰকাৰে অনতিপলমে এটা ব্যৱস্থা ল'ব লাগে। অন্তত এজন বা দুজন শিক্ষক ইয়াতে মকৰল কৰিব লাগে, তেওঁলোকে এংগেজ কৰিব লাগে, যাতে ভূপেন ছাৰৰ অভাৱটো আমাৰ সমাজখনে আৰু স্কুলখনে অনুভৱ নকৰে। তেখেতক শুভেচ্ছা জনাইছোঁ। লগতে শিক্ষক হিচাপে তেখেতে আচলতে চাকৰিটোৰ পৰাহে বিদায় ল'লে, কিন্তু শিক্ষক কেতিয়াও বিদায় নহয়, গুৰু কেতিয়াও বিদায় নহয়। কাৰণ গুৰুৱে সদায় পোহৰ দিয়ে থাকিব লাগিব, আৰু গুৰুৰ পোহৰত আমাৰ সমাজখন সদায় আলোকিত হৈ থাকিব লাগিব। চাংচাৰিৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।